লাইভ আৱাৰলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি উত্তৰ গুৱাহাটী ৰংমহলত ভূমাফিয়াৰ গুণ্ডাগিৰি প্ৰায় 50 জনীয়া ড্ৰুবিটৰ জাঠি জুং লৈ ভূমি দখলৰ চেষ্টা ধ্ৰুৱজ্যোতি চৌধুৰী নেতৃত্বত দলটোৱে তাণ্ডৱ চলাইছিল এক্সিবিটৰে মহতিয়াই নিলে প্ৰমোদ দাস নামৰ এজন লোকৰ ঘৰ গৃহস্থৰ লগতে কেইবাজনো লোকক আক্ৰমণ দলটোৰ বিজেপিৰ বেজেৰা মণ্ডলৰ সভাপতি নয়ন বৰাকো অপদস্থ গাঁও প্ৰধান নিৰ্মল বৰাকো অপদস্থ ভূমাফিয়াৰ নিশাৰ ভিতৰতে ড্ৰুবিটই নিৰ্মাণ কৰে লোহা টিনৰ বেৰ আৰক্ষী উপস্থিত হোৱাত ঘটনাস্থলীৰ পৰা পলায়ন কৰে ড্ৰুবিটই ভূমাফিয়া দলটোৱে এক্সিবিটৰে ভাঙিলে কেইবাখনো পকী ৱাল আৰু ঘৰ ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে ভূমাফিয়াৰ গুণ্ডাগিৰি গৃহস্থৰ লগতে কেইবাজন লোককো আনকি আক্ৰমণ কৰিছে এটা দলে উত্তৰ গুৱাহাটী ৰংমহলত এই ঘটনা সংঘটিত হৈছে 50 জনীয়া ড্ৰুবিটৰ জাঠি জুং লৈ ভূমি দখলৰ চেষ্টা ধ্ৰুৱজ্যোতি চৌধুৰীৰ নেতৃত্বত এই দলটোৱে তাণ্ডৱ চলাইছিল এক্সিবিটৰে মহতিয়াই নিলে প্ৰমোদ দাস নামৰ এজন লোকৰ বাসগৃহ আনকি নয়ন বৰা নামৰ এজনকো অপদস্থ কৰাৰ অভিযোগ উত্থাপিত হৈছে নিশাৰ ভিতৰতে ড্ৰুবিটই লোহা টিন বেৰৰ ঘৰ এটা নিৰ্মাণ কৰিলে আৰক্ষী উপস্থিত হোৱাত ঘটনাস্থলীৰ পৰা ড্ৰুবিটৰ দলটোৱে পলায়ন কৰিছে তেখেতে মোক 12:20 মানত ফোন কৰিলে মই ইমান চোৱা নাই বাৰু 12:20 মানত ফোন কৰিলে এনেকুৱা কথা যে আমাৰ ঘৰত ৰিংকু চৌধুৰী নামৰ ল'ৰাটোৱে মানে আহি একেবাৰে বহুত ল'ৰা লৈ আহি ঘৰ দুৱাৰ ভাঙি আমাৰ ঘৰ চৰ ভাঙি এইফালে বাউণ্ডাৰী সোমাই কিবা কাম কৰি আছে না কৈছে দেই মোৰ ভাইটি ওলাই অহা দেখা পায় মই ওলাই আহি কিনে আমি দেখা পাওঁ যে একদম পুৰা হয় একদম পুৰা ভাঙিছে গোটেই ঘৰ দুৱাৰ ভাঙি গৰু গোহালি এটা আছে আৰু এটা কাঠ চাঠ বাহিৰা ঘৰ এটা আছে আগতে তেখেতসকলে যিটো ঘৰত আছিল আৰু সেই ঘৰটো ভাঙি চিঙি একদম কমপ্লিট কৰি তেওঁলোকে একেবাৰে জেচিবিৰে কাম কৰি আছে মই তেতিয়া আমি আমাৰ ভাইটি মই আৰু ওচৰৰে ল'ৰা দুটা মানে একেবাৰে পুৰা তেওঁক মাতি আনি মই বোলো এইবিলাক ভুল কাম কৰিছে আপুনি কিয় ভুল কৰিছে ইমান ৰাতিখন এনেকৈ আহি পেলাই এইবিলাক ঘৰত ডকাইতৰ দৰে ডকাইতি কৰিবলৈ আহিছে এনেকুৱা নকৰি অকণমান ৰজগৰ কৰি দিয়াৰ পিছত তেওঁলোকক টানি ধৰি উলিয়াই আহিলোঁ জেচিবিখনো উলিয়াই আনি দিয়াৰ পিছত জেচিবিখন পলুৱাই পঠালে তাৰপিছতো প্ৰশাসন আহি পালে প্ৰশাসন আহি পোৱাৰ পিছত তেওঁলোকক এৰেষ্ট কৰিব বিচৰা গ'ল তেওঁ মানুহজন পিছত পলাই দিলে ৰন্তু বৈশ্য আছে ফোন যোগে সংযুক্ত হয় ৰন্তুৱে আমাক জনাব ঘটনা সবিশেষ ৰন্তু হয় পাপৰি নিশা এটা 50-60 জনীয়া দুৰ্বৃত্তৰ দলে উত্তৰ গুৱাহাটীৰ ৰংমহলৰ প্ৰমোদ দাস নামৰ লোকজনৰ ঘৰত তাণ্ডৱ চলায় আৰু ভূমি দখলৰ কাৰণে এই তাণ্ডৱ চলোৱা বুলি জানিব পৰা গৈছে আৰু নিশা প্ৰায় 50-60 জনীয়া সন্দেহযুক্ত লোক লগত লৈ ৰিংকু চৌধুৰী ওৰফে ধ্ৰুৱজ্যোতি নামৰ এই লোকজনৰ নেতৃত্বত অহা দলটোৱে জেচিবিৰে এক্সকাভেটৰেৰে প্ৰমোদ দাসৰ ঘৰৰ দেৱাল ভাঙি ঘৰৰ কেইবাটাও ঘৰ ভস্মীভূত কৰাৰ লগতে শস্যৰো অনিষ্ট কৰে আৰু ঘৰৰ যি পৰিয়ালৰ লোক কেইজনমানকো শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ লগতে যি বিজেপি বেজেৰা মণ্ডলৰ সভাপতি নয়ন বৰা আৰু গাঁও প্ৰধান নিৰ্মল বৰাকো অপদস্থ কৰাৰ অভিযোগ উঠিছে আৰু নিশা আচলতে এই দুৰ্বৃত্তৰ দলটোৱে হাতে হাতে আগ্নেয়াস্ত্ৰ চোকা অস্ত্ৰ লৈ তেওঁলোকে প্ৰৱেশ কৰা বুলি কৈছে আৰু নিশাৰ ভাগত আহি তেওঁলোকে এক তাণ্ডৱ সৃষ্টি কৰে য'ত পৰিয়ালৰ কেইবাজনো লোক আহত হয় আৰু এই ঘটনা কৰি তেওঁলোকে শান্ত থকা নাই তেওঁলোকে গোটেই অঞ্চলটোতে আতংকময় পৰিৱেশ বিৰাজ কৰে আৰু পৰৱৰ্তী সময়ত আৰক্ষীক খবৰ দিয়াত আৰক্ষী অহাৰ লগে লগে তেওঁলোকে পলায়ন কৰে আৰু এই গোটেই ঘটনাটোৰ আঁৰত যে ভূমি দখলৰ এটা চক্ৰান্ত সেই কথা স্পষ্ট হৈ পৰিছে পাপৰি আৰু এনেদৰে আৰক্ষী প্ৰশাসন বা আৰক্ষীৰ থানাৰ সমীপতে এনেধৰণে ঘটনা সংঘটিত হৈছে যাক লৈ এতিয়া শংকিত সকলো আৰু এনেধৰণৰ মাটি দখলৰ ঘটনা প্ৰায়ে হৈ আছে এই অঞ্চলটিত আৰু এই যোৱা নিশাৰ যিটো ঘটনা সেই ঘটনাটো আচলতে সকলোকে জোকাৰি গৈছে মন জোকাৰি গৈছে কিয়নো তেওঁলোকে নিজৰ সম্পত্তি ৰক্ষা এতিয়া কৰাৰ এটা প্ৰশ্ন আহি পৰিছে তেওঁলোকে আৰু আৰক্ষী ইতিমধ্যে আৰক্ষী অহাৰ লগে লগে গোটেই দলটোৱে পলায়ন কৰিছে বুলিও ইতিমধ্যে জানিব পৰা গৈছে ৰন্তু বৈশ্য ধন্যবাদ তিতাবৰত বিধ্বংসী অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ এজন লোকৰ মৃত্যু হৈছে তিতাবৰৰ মিলন নগৰত নিশা সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড শংকু দাস নামৰ যুৱকজনৰ জীৱনতে অগ্নিদগ্ধ হৈ মৃত্যু হৈছে মৃত শংকু দাসৰ বয়স 35 বছৰ অগ্নি নিৰ্বাপক বাহিনীৰ স্থানীয় লোকে জুই নিয়ন্ত্ৰণ কৰে আমি আকৌ এবাৰ কৈছো গোটেই ঘটনাটোৰ সন্দৰ্ভত শংকু দাস নামৰ এজন লোকৰ মৃত্যু হৈছে শংকু দাসৰ বয়স হৈছে 35 বছৰ মাত্ৰ অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় লোকে সমগ্ৰ ঘটনা নিয়ন্ত্ৰণ কৰে তিতাবৰত এই ঘটনা সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা য'ত এগৰাকী যুৱকৰ মৃত্যু হৈছে তিতাবৰৰ মিলন নগৰত নিশাৰ ভাগতে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় তাত শংকু দাস নামৰ এজন যুৱক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু সাৱটি লয় তিতাবৰত এই ঘটনা যুৱকজনৰ বয়স 35 বছৰ
তিতাবৰ মিলন নগৰত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল আৰু শংকু দাস নামৰ এজন যুৱকৰ মৃত্যু হৈছিল পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয় কিন্তু জুই ক'ৰ পৰা লাগে সেয়া জানিব পৰা নহল জুই নিয়ন্ত্ৰণ কৰে অগ্নি নিৰ্বাপক বাহিনীয়ে কিন্তু দুখজনক কথাটো হৈছে যে তাৰ মাজতে এজন যুৱকৰ মৃত্যু হৈছে মাঘ বিহুৰ আনন্দৰ মাজতে গুৱাহাটী মহানগৰীত নৃশংস হত্যাকাণ্ডৰ ঘটনা বন্ধুৰ হাতত প্ৰাণ গ'ল আকাশ চৌধুৰী নামৰ এজন ৰেপিডো চালকৰ কাহিলিপাৰা ডাকঘৰৰ সমীপতে এই হত্যাকাণ্ডটো সংঘটিত হৈছে একেলগে সুৰাপান কৰি থকা অৱস্থাত তৰ্ক বিতৰ্কৰ সৃষ্টি হয় পাছত সেই তৰ্ক বিতৰ্কই মাৰপিটৰ ৰূপ লয় মৃত যুৱকজনৰ শৰীৰত আঘাতৰ চিন স্পষ্ট বঞ্জিত ৰাজবংশী তপন মল্লিক আৰু জিয়াৰুল আলীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে জিয়াৰুল আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত ভগদত্তপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত আৰক্ষীৰ জালত 4 অভিযুক্ত হত্যাকাণ্ডক দুৰ্ঘটনা ৰূপ দিয়াৰ চেষ্টাৰ অভিযোগ একাংশৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় এগৰাকী যুৱকৰ মৃত্যু হৈছে হত্যা কৰা হৈছে বুলি বিভিন্নজনে অভিযোগ আনিছে আৰু এটা হত্যাকাণ্ড বুলি ইতিমধ্যে জানিব পৰা গৈছে কাৰণ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি আটাইকেইজন বন্ধুৱে মিলি এই আকাশ নামৰ যিগৰাকী যুৱক এই যুৱকজনক মাৰধৰ কৰে পূৰ্বতেও তেওঁলোকৰ মাজত হাই কাজিয়া মাৰপিট হৈছিল কিন্তু এবাৰ সুৰাপান কৰি থকাৰ অৱস্থাত তেওঁলোকৰ মাৰপিট এটা চৰম পৰ্যায়ত পাইছিলগৈ আৰু যাৰ ফলত এই যুৱকজনৰ মৃত্যু হৈছিল তাৰ পাছতে জিয়াৰুল নামৰ আন এজন বন্ধুৱে তেওঁক চিকিৎসালয়লৈ লৈ গৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে আহিলো মই আহাৰ পিছত ইয়াক লগ পালোঁ ক'ৰ পৰা আহিলা কামৰ পৰা কি কাম কৰা ৰেপিডো তাৰপিছত ই কৈ আছে মাল খাওঁ ঠিক আছে তাৰপিছত পিছত ইয়াৰ নিচা হৈ আছে মই তাক ক'লোঁ যে ভাই তই নামি যা তোৰ নিচা হৈ আছে এটা কাম কৰ তলত জুই জ্বলোৱা আছে জুইটো পুৱাই ল নিচা ফাটি যাব তোৰ তই লাহেকৈ ঘৰত যাবি আৰু সি স্পটত কেনেকৈ মৰিলে এতিয়া মই কেনেকৈ ক'ম মইতো দেখা পোৱা নাই ন তুমিতো লগত থাকা বুলি কৈছা একেলগে মদ খাই আছিলা নাই কাজিয়া কোনে কোনে কৰিছিলে এতিয়া কাজিয়াটো কৰিছে মানে কি ধেমালি হিচাপত আৰু কোনে কাজিয়া কৰিছিলে এতিয়া বনজিত আছে অলগছ আছে বাকী তপন আছে মল্লিক আছে কি ক'ম আৰু মই তোমাৰ নামটো মোৰ নামটো জিয়াৰুল বাকী সিহঁত ক'ত এতিয়া মই কেনেকৈ গম পাম কোন ক'ত আছে কোন এতিয়া বডি কি কৰিছে বডিটো তাৰপিছত তোমালোকে যেতিয়া দেখিলা ই মৰিছে তোমালোকে ক'ত গৈছা বডিটোতো মই নিজে উঠাই লৈ গৈছোঁ অসীম আছে আমাৰ সৈতে অসীম আপুনি যিহেতু আকাশৰ ঘৰৰ পৰা আপুনি আমাক জনালে গতিকে আপুনি বহুখিনি খবৰ বহুখিনি তথ্য ইতিমধ্যে সংগ্ৰহ কৰিছে আকৌ আপোনাৰ সৈতে সংযুক্ত হৈছোঁ নিশ্চয় পাপৰি চাওক এই সমগ্ৰ যি ঘটনা সংঘটিত হৈছে যিখন বাৰৰ কথা এই মুহূৰ্তত উল্লেখ কৰা হৈছে সেই বাৰখনৰ কথা যদি মই কওঁ এই বাৰখন বা এই ৱাইন শ্বপখন ৰাস্তাৰ একেবাৰে কাষতে আছে আৰু বিভিন্ন যিসকল স্থানীয় লোক আছে তেওঁলোকে কোৱা অনুসৰি তেওঁলোকৰ মন্তব্য অনুসৰি ৱাইন শ্বপখনৰ বিভিন্ন নথিপত্ৰৰ খেলিমেলি আছে আৰু সেই নথিপত্ৰৰ খেলিমেলি থকাৰ পিছতো আৰক্ষীক মেনেজ কৰি এই ৱাইন শ্বপখন চলাই থকা বুলি স্থানীয় বিভিন্ন লোকে ক'ব বিচাৰিছে আৰু এই ৱাইন শ্বপখন এই স্থানত থকাৰ বাবে এই স্থানটোৰ যি পৰিৱেশ সেই পৰিৱেশ সদায় বিনষ্ট হৈ আহিছে বুলি বিভিন্ন লোকে মন্তব্য কৰিছে আৰু এই ৱাইন শ্বপখন থকাৰ বাবে বিভিন্ন সময়ত এনেধৰণৰ যি মাৰপিটৰ ঘটনা কাজিয়াৰ দৰে ঘটনা সংঘটিত হৈ আহিছে এই স্থানটোত যেহেতু এইটো মোৰ পিছফালে যদি আপুনি লক্ষ্য কৰে এইটো হৈছে পাৱাৰ হাউচ আৰু পাৱাৰ হাউচৰ একেবাৰে কাষতে সেই সমগ্ৰ ঘটনা সংঘটিত হৈছে নিশাৰ ভাগত ভোগালীৰ আনন্দৰ মাজতে এই সমগ্ৰ ঘটনা সংঘটিত হৈছে নিশা প্ৰায় 8:40 হৈছিল তেতিয়া সমগ্ৰ ঘটনা সংঘটিত হৈছিল আৰু সেই যেতিয়া ঘটনা সংঘটিত হৈছে সেই সময়তে এই যিখন ফাৰ্মাচী এই ফাৰ্মাচী পাৱাৰ হাউচৰ একেবাৰে কাষতে থকা এই ফাৰ্মাচীখন সেই সময়ত খোলা আছিল আৰু এই ফাৰ্মাচিষ্টগৰাকী সেই সময়ত এই ফাৰ্মাচীখনতে তেওঁ আছিল তেওঁ বিষয়ে যি সমগ্ৰ বিষয় হয়তো তেওঁ শুনিছিল তেওঁ দেখিছিল মই তেওঁৰ ওচৰলৈ পোনে পোনে আহিছোঁ যিহেতু আপুনি সেই সময়ছোৱাত যিটো সময়ত এই ঘটনা সংঘটিত হৈছে আপুনি ফাৰ্মাচীতে আছিলে আপোনাৰ কৰ্তব্যৰ মাজতে আছিলে কি দেখিছিলে কি শুনিছিলে আপুনি মই এই ঘটনাটো মই 10টা বজাত গম পাওঁ মানে হৈ হাল্লা যেতিয়া হ'ল ওলাই আহি চালোঁ দেখিলোঁ পূৰা মানুহৰ জুম তাৰপিছত গম পালোঁ যে সিহঁতৰ মাজত বেলেগ মানুহৰ মুখৰ পৰা গম পালোঁ যে সিহঁতৰ মাজত কাজিয়া হৈছে কাজিয়া হৈ পেলাই ঠেলাঠেলি হোৱাৰ পিছত ল'ৰাজন দুৰ্ভাগ্যৰ ক্ৰমে ওপৰৰ পৰা তললৈ নামি আহোঁতে ট্ৰাকে পানী গাড়ীয়ে মহতিয়াই দিয়ে বুলি শুনিছোঁ
পানীৰ গাড়ীয়ে মহটোৱা কথাটো যিগৰাকী অভিযুক্ত এগৰাকী অভিযুক্তই যিহেতু কৈছে কিন্তু তেনেধৰণৰ কিন্তু কোনো ধৰণৰ স্পট বা তেনেধৰণৰ কোনো আচলতে ঘটনা সংঘটিত হৈছে বুলি স্থানীয় লোকেও ক'ব বিচৰা নাই স্থানীয় লোকে এটাই কৈছে যে সম্পূৰ্ণ হত্যাকাণ্ড বুলি কৈছে গতিকে আপুনি সেই স্থানলৈ গৈছিল নেকি যেতিয়া ঘটনা মই যোৱা নাই সেইখিনি সময়ত মই যোৱা নাই তালৈ নিশ্চয়কৈ চাওক পাপৰি জিয়াৰুলে এই যি স্বীকাৰোক্তি দিছে সংবাদ মাধ্যমৰ সন্মুখত এই কথা কিন্তু সম্পূৰ্ণ নাকচ কৰিছে স্থানীয় লোকসকলে স্থানীয় যিসকল কাষৰ ৱাইন শ্বপখনৰ কাষতে থকা যিসকল লোক আছে তেওঁলোকে সমগ্ৰ ঘটনা মিছা বুলি তেওঁলোকে কৈছে কাৰণ এই সমগ্ৰ ঘটনা মাৰপিটৰ বাবে হৈছে বুলি যেটো কৈছে আৰু মাৰপিটৰ ফলতে এই যুৱকজনে মৃত্যুক আঁকোৱালি লোৱা বুলি ক'ব বিচাৰিছে আৰু যিগৰাকী আকাশ চৌধুৰীৰ মৃত্যু হৈছে স্থানীয় লোকসকলে কোৱা অনুসৰি আকাশ চৌধুৰী অমায়িক এজন যুৱক আছিল হয় তেওঁ সুৰাপান কৰিছিল তেওঁ নিজৰ দায়িত্ব সম্পাদন কৰিছিল যেটো তেওঁ দিনৰ ভাগত এটা শ্বপিং মলত কৰ্তব্যৰত অৱস্থা থাকে আৰু তাৰ পিছত নিশাৰ ভাগত কেতিয়াবা ঘৰলৈ আহে যদি তেওঁ ভাগৰ অনুভৱ কৰে যদি ভাগৰ অনুভৱ নকৰে তেওঁ পুনে পুনে তেওঁ নিজৰ বাইকখন লৈ শ্বপিং মলৰ পৰা ওলাই গৈ তেওঁ ৰেপিডো চলাই আৰু নিশাৰ ভাগত তেওঁ আচলতে ঘৰৰ ভিতৰত সোমাই বুলি তেওঁ কয় বিভিন্ন স্থানীয় লোকসকলে কৈছে বা পৰিয়ালৰ লোকে কৈছে গতিকে এনেজন যুৱকক এই সমগ্ৰ ঘটনা সুৰাপান কৰাৰ কেৱল এতিয়া আৰক্ষীয়ে যেটো সমগ্ৰ ঘটনাটো তদন্ত কৰিছে গতিকে এই স্থানত কৰবা সিসিটিভি ভিজুৱেলছ থাকিব পাৰে যদিহে ভালকৈ চোৱা যায় কাৰণ বিপণী বহুত আছে বা দোকান পোহাৰ আছে তাত আৰু প্ৰত্যক্ষদৰ্শী যিসকল তেওঁলোকে আৰক্ষীৰ ওচৰত নিশ্চিতভাৱে এই ভাষ্য তেওঁলোকে প্ৰদান কৰিব যে প্ৰকৃততে হত্যা কৰা হৈছে কাৰণ প্ৰত্যক্ষদৰ্শী যদি আছে তেতিয়াহলে গোটেই ঘটনাটো আৰক্ষী তদন্ত কৰিবলৈ সুবিধা হ'ব যদি প্ৰত্যক্ষদৰ্শী নাই অনুমান সাপেক্ষে কৈ থকা হৈছে তেতিয়াহলে নিশ্চিতভাৱে আৰক্ষীৰ বাবে প্ৰত্যাহ্বান হ'ব হয় চাওক এগৰাকী পাচলি বিক্ৰেতা আছিল যিগৰাকী পাচলি বিক্ৰেতাই সমগ্ৰ ঘটনা তেওঁ নিজৰ চকুৱে তেওঁ দেখা পাইছিল তেওঁ সেই স্থানতে আচলতে পাচলি বিক্ৰী কৰি আছিল নিশাৰ ভাগত কিন্তু সেই ব্যৱসায়ীগৰাকী কোন আছিল এই মুহূৰ্ত পৰ্যন্ত জানিব পৰা হোৱা নাই কিন্তু সেই পাচলি বিক্ৰেতাগৰাকী কেৱল মংগলবাৰে বহে মংগলবাৰে এই স্থানলৈ আহে বুলি বিভিন্নজনে কৈছে স্থানীয় লোকসকলে কৈছে গতিকে সেই লোকজনৰ পৰা আমি স্পষ্টভাৱে জানিব পাৰিম যে সমগ্ৰ ঘটনা কেনেদৰে সংঘটিত হৈছিল গতিকে তেওঁক আমি বিচাৰ কুচাৰ কৰিব লাগিব তেওঁৰ সন্ধান আমি উলিয়াব লাগিব তেতিয়া সেই সমগ্ৰ ঘটনাৰ সবিশেষ আমি জানিব পাৰিম কিন্তু স্থানীয় যিসকল লোক আছে সেই লোকসকলে আৰক্ষীৰ কাকো কিন্তু এই মুহূৰ্ত পৰ্যন্ত চপা নাই বুলি আমি জানিব পাৰিছো গতিকে নিশাৰ ভাগত আৰক্ষী স্থানটোলৈ আহিছিল কিন্তু সেই স্থানটোতে আকাশৰ যি চেণ্ডেল সেই চেণ্ডেলযোৰ এই মুহূৰ্ততো পৰিত্যক্ত অৱস্থাত পৰি আছে গতিকে আৰক্ষী হয়তো কিছু মুহূৰ্তৰ পিছত হয়তো উপস্থিত হৈ তদন্ত আৰম্ভ কৰিব কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে স্থানীয় যিসকল লোক আছে তেওঁলোকে আৰক্ষীৰ অনুসন্ধানৰ মেৰ পাছত সোমোৱাৰ ভয়ত কিন্তু তেওঁলোকে সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখতো মন্তব্য কৰা নাই অফ কেমেৰাত তেওঁলোকে মন্তব্য কৰিছে আৰু আৰক্ষীৰ সন্মুখতো এই মুহূৰ্ত পৰ্যন্ত এনেধৰণৰ কোনো মন্তব্য অসীম ধন্যবাদ জনাইছো আছিলে অলপমানি চিন্তা আছিলে মেডিকেলত নিলে ভাল হলে হয় পিছত অটোখনত ভৰাই দিয়াৰ পিছত সেই লৰায়ে উঠাই লৈ যোনে মাৰিছে আগতে সি তাক নিকেনে উঠাই লৈ গৈছে উঠাই লৈ যত সি যিখিনি জীৱ আছিলে পিছত ধৰা পৰিব বুলি সেইখিনিও সি মানে তাতে অটোখনৰ ভিতৰতে মাৰি পেলাইছে অটোখনৰ ভিতৰতে সি পুৰা মাৰি পেলাইছে ধৰা পৰিব বুলি কেনে মাৰি পেলাইছে পুৰা মাৰি পেলাইছে মোৰ বিশাল লাগে কিবা ঠেক্কা ঠেক্কি লাগিছে ঠিক আছে কিবা ভুল কৰিছে দুই থাপ্পড় মাৰি পঠাই দে এই কথা একেবাৰে মাৰি পেলাবতো নালাগে আইন কানুন আছে কিবা বিচাৰ আছে থানাত পঠাই দে পুলিচ আছে কিমান কি আছে থানাত পঠাই দে কিবা ভুল কৰিছে মাৰি পেলাব কিয় লাগে মাৰি পেলাব নালাগে নহয় তাৰমানে ঘৰৰ পৰা ফোন কৰি মাতিছে মাতাৰ কাৰণে এটা আহিছে আহি কেনে মিলাজুলিকে মদ খাইছে মিলাজুলিকে মদ খাই কেনে এটা ডগৰি কাইজা কোনো মানুহ দেখা পোৱা নাই এটা কাইজা চলি আছে তাক মাৰি মূৰ চুৰ এবাৰ ডিঙিৰ হাৰা ভাঙাল এটা স্পট কৰিছে স্পট কৰি ট্ৰাকৰ মাজত পেলাব ওলাইছিলে পেলাইছিলে ট্ৰাকটো মাৰা নাই চাৰিতে গুচি গৈছে এই চাৰি বন্ধুৰ সৈতে আগতো এনেধৰণৰ কাজিয়া সূত্ৰপাত হৈছিল নেকি বা কাজিয়া হৈছে আগতে বহুত এনে কাজিয়া হয় ইয়াতে ওৱান শ্বপৰ ওচৰতে কাজিয়া হয় ইয়াতে কাজিয়া হয় চবতে কাজিয়া হৈয়ে থাকে সিহঁতৰ কাজিয়া হয় তাৰমানে এতিয়া এনেকৈ কাজিয়া হৈছে যে মাৰিয়ে পেলা লাগে মাৰপিট হৈছিলে মাজে সময়ে মাৰপিট হৈছিলে নোহোৱা নহয় আগতেও মানে মাৰপিট হয় কাজিয়া হয় মাৰা নাছিলে এনেকুৱা বেয়াকে এতিয়া মাৰিয়ে পেলাইছে একেবাৰে ভাইটিক ইয়াৰ পৰা দাঙি লৈ আহি আছে এইখিনি ৰাস্তাতে জিকি আছে এই জিকি এইখিনিৰ পৰা দাঙি লৈ আহি আছে দুজন ল'ৰাই চাওঁ কি মোৰ ভাইটি বুলি কওঁতে মই গাড়ী ব্ৰেক মাৰিলোঁ খাৰা গাড়ী যিটোক ব্ৰেক মাৰিছোঁ গাড়ী চুচুৰি গৈছে তাৰপৰা ঘপকৈ নামিলোঁ মই চাওঁ কি ইয়াতে কৈছে তাকে চুবি গ'লে মইতো কথাটো মান্য কৰিলোঁ যে আপোনাৰ ট্ৰাক
মানে ট্ৰাকৰ তলত যে গাড়ীৰ তলত যে এনেকৈ পৰা যে কিবা যে হৈছে যে একো হোৱা নাই এইটো মই ভাবিলোঁ। আজি পহিলা মাঘ সত্ৰীয়া ৰীতি পৰম্পৰাৰে বৰপেটা সত্ৰত জ্বলোৱা হল মাঘৰ উৰুকাৰ মেজি। মঙলবাৰে সত্ৰ নগৰী বৰপেটাত উৰুকা পালন কৰাৰ পাছত আজি পুৱা সত্ৰৰ নৈমিত্তিক প্ৰসংগৰ পিছত পূৰ্বৰে পৰা চলি অহা ৰীতিৰে সত্ৰৰ টুপৰ চোতালত বিৰিণাৰে সজা মেজিত ৰাইজে অগ্নিসংযোগ কৰিলে। বৰপেটা সত্ৰ প্ৰাংগণত ভকত বৈষ্ণৱ আৰু ভক্তপ্ৰাণ ৰাইজৰ ভিৰ। মাঘ বিহু উপলক্ষে সত্ৰত সেৱা জনাবলৈ বহু ভক্তৰ সমাগম ঘটিছে। নিৰঞ্জন দাস আছে আমাৰ সৈতে সংযুক্ত হৈ তেওঁ আমাক পৰিৱেশো দেখুৱাব, আটাইখিনি জনাব। নিৰঞ্জন। হয়, মই এই মুহূৰ্তত উপস্থিত আছো বৰপেটা সত্ৰত। মই প্ৰথমতে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বাপজনা আছে ডক্টৰ বাবুল চন্দ্ৰ দাস, তেখেতৰ লগত মই এই সম্পৰ্কে কথা পাতিম। প্ৰথমতে ছাৰ, এই যে আজি বৰপেটা সত্ৰত মেজি পোৱা হ'ল, এই বিষয়ে কি ক'ব? এনে এটা অভিযোগ আছে সমগ্ৰ অসমবাসীৰ যে বৰপেটাত কিয় উৰুকা যোৱাকালি হৈছে আৰু আজি মেজি পোৱা হয়। আমি অসমবাসীক স্পষ্টীকৰণ এটা দিব বিচাৰিছোঁ যে আমাৰ আজিৰ মেজিৰ যি জুইকুৰা অৰ্থাৎ পহিলা মাঘত এই জুইকুৰা জ্বলোৱা হয়, এয়া এক প্ৰাচীন পৰম্পৰা। আমাৰ বৰপেটা সত্ৰ স্থাপন হ'বৰে পৰা বিশেষকৈ লিটিল ট্ৰেডিশ্যনৰ পৰা যেতিয়া গ্ৰেট ট্ৰেডিশ্যনলৈকে লৈ আহিল, অৰ্থাৎ অশিষ্ট সংস্কৃতিৰ পৰা যেতিয়া শিষ্ট সংস্কৃতিকে লৈ আহিল, ইয়াক এটা আধ্যাত্মিক চেতনাৰে তাক মানে গোটেইখিনি বান্ধি পেলালে। আৰু যাৰ কাৰণে মাঘৰ দমিটো এটা উৎসৱ হিচাপে পালন কৰা হয়। আৰু যিহেতু উৎসৱ হিচাপে পালন কৰা হয় আৰু উৎসৱবিলাক আচলতে মানে নক্ষত্ৰৰ অৱস্থান অনুসৰি উৎসৱবিলাক হয়। আৰু মকৰ সংক্ৰান্তিত, যোৱাকালি সংক্ৰান্তি গৈছে মকৰ সংক্ৰান্তি, মকৰ সংক্ৰান্তিত সাধাৰণতে সূৰ্য উত্তৰায়ণ হোৱা বুলি কোৱা হয়। আৰু এইটো পবিত্ৰ এটা মুহূৰ্ত, আৰু সেই পবিত্ৰ মুহূৰ্তত সেইকাৰণে মকৰ সংক্ৰান্তিৰ লগে লগে আমাৰ সত্ৰতো উৎসৱটো আৰম্ভ হয়। আৰু সেইকাৰণে যোৱাকালিৰ পৰা আমাৰ সত্ৰৰ উৎসৱটো আৰম্ভ হৈছে। আৰু আজি পহিলা মাঘত মেজি পোৱা হৈছে। আৰু এই মেজি জুইকুৰা তাতেও তাৎপৰ্য আছে। আৰু বিশেষকৈ পিতামহ ভীষ্ম, মহাৰথী ভীষ্ম যেতিয়া সৰসজ্জাত আছিল, তেতিয়া ইচ্ছামৃত্যু বৰণ কৰা নাছিল, সময় হোৱা নাছিল, কৈছিল ভীষ্মই যে যেতিয়া উত্তৰায়ণ হ'ব তেতিয়াহে মই দেহ ত্যাগ কৰিম, কাৰণ তেওঁ ইচ্ছামৃত্যু বৰণ কৰিব পাৰিব। আৰু সেইকাৰণে মকৰ সংক্ৰান্তিত তেওঁ দেহ ত্যাগ কৰিছিল। এই যিকুৰা সেই ভক্ত, পৰম ভক্ত আছিল মহামতী ভীষ্ম। আৰু সেই ভক্তৰ যি জুইকুৰাৰ উত্তাপ, সেই উত্তাপে যেন আজিৰ ভকতকো যেন উত্তাপিত কৰি আছে, তাৰেই এক মানে প্ৰতীকধৰ্মী হিচাপে আজি ইয়াতে মেজি পোৱা হয়। এইখিনি ইয়াৰ তাৎপৰ্য। মই পৰিৱেশ দেখুৱাইছোঁ, এই ৰাতিপুৱাৰ পৰাই ভক্তসকল ইয়াত সমবেত হৈছিল। আৰু যিসকল ভকত আহিছিল তেওঁলোকে যি মেজি, এই যে মেজি ৰাতিপুৱা পোনপ্ৰথমতে এই মেজি জ্বলোৱা হৈছে। আৰু বুঢ়া সত্ৰীয়া বাপজনাৰ লগতে ডেকা সত্ৰীয়া বাপজনা ইয়াত মেজিৰ জুই দিছিল। ধন্যবাদ জনাইছো। আজি পহিলা মাঘত উদুলি মুদুলি ৰংঘৰৰ বাকৰিত পঞ্চদশ ৰংপুৰ মেলা। টাই আহোম যুৱ পৰিষদৰ উদ্যোগত অনুষ্ঠিত হৈছে ৰংপুৰ মেলা। বিভিন্ন জাতি জনগোষ্ঠীৰ গীত নৃত্যৰে মুখৰিত ৰংঘৰৰ বাকৰি। মাঘ বিহু উপলক্ষে ৰংপুৰ মেলাত পৰম্পৰাগত খেল ধেমালিৰো আয়োজন কৰা হৈছে। ৰংঘৰৰ বাকৰিত ম'হ যুঁজৰো আয়োজন কৰা হৈছে। ৰংঘৰৰ বাকৰিৰ পৰা দেখুৱাইছো। প্ৰদীপ গগৈ আছে, আমি সংযুক্ত হৈছো। প্ৰদীপ। হয়, মই বৰ্তমান ঐতিহাসিক ৰংঘৰৰ বাকৰিত আছো। আৰু ৰংঘৰত টাই আহোম যুৱ পৰিষদ উদ্যোগত পঞ্চদশ ৰংপুৰ মেলা অনুষ্ঠিত হৈ আছে। মই বৰ্তমান ইয়াত অনুষ্ঠিত হৈছে তিৱা নৃত্য। মই সেই তিৱা নৃত্যৰ মাজলৈ পোনে পোনে লৈ গৈছো।
Takadi oi koilase, takadi oi sondane lai luri oi ma. Angkan janel ngoi, taido du atua oi, taido du atua oi, nijule kena ngoi. Ha ha. উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে উদুদুলনিৰ পৰিৱেশৰ দাদা কি ক'ব আজি মাঘৰ পহিলা দিনটোত ৰংঘৰ বাকৰিত আজি পৰিৱেশন কৰিছে আজি আমি সদূৰ জাগিৰৰ পৰা আহিছোঁ আমি সঁচাকৈ এনেকুৱা এটা উলহ মালহে পতা এই ৰংঘৰ যি ঐতিহাসিক এই মেলাত আমি সঁচাকৈ আহি সুখী হৈছোঁ ভাল লাগিছে হয় পাপৰি ৰংঘৰৰ বাকৰিত মই দেখুৱাইছোঁ এই ৰংঘৰৰ বাকৰিত আজি আয়োজন কৰা হৈছে ৰংপুৰ মেলা স্বৰ্গদেউ আচলতে আহোম ৰাজত্ব কালত প্ৰথমে ৰংঘৰতে এই ঐতিহাসিক যি এছিয়ান প্ৰথম পেভিলিয়ন খ্যাত এই ৰংঘৰ বাকৰিতে পৰম্পৰাগত খেল ধেমালি অনুষ্ঠিত হৈছিলে বিহু ইয়াতে ৰাজকীয় মৰ্যাদা দিয়া হৈছিলে আৰু তাৰ পিছত সেই ক্ৰমান্বয়ে প্ৰতি বছৰে আচলতে এই মাঘ বিহুত এনেধৰণে ইয়াত আনন্দ উৎসাহেৰে সকলোৰে পৰম্পৰাগত খেল ধেমালি অনুষ্ঠিত কৰে পঞ্চদশ ৰংপুৰ মেলা এবাৰ অনুষ্ঠিত কৰিছে টাই আহোম যুৱ পৰিষদে আৰু ইয়াত উদ্যোক্তাসকল মই তেওঁলোকৰ ভাষ্য ল'ম সামগ্ৰিকভাৱে গোটেই পৰিৱেশটো বা আমাৰ ইয়াৰ পাছতে গোটেই খেল ধেমালিখিনি পৰ্যায়ক্ৰমে কিন্তু এই গোটেই হৈ গৈ থাকিব আজি কি কি আছে হয় আচলতে আমাৰ অসম চৰকাৰৰ এজন জ্যেষ্ঠ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ইতিমধ্যে আমাৰ লগত যোগাযোগ হৈছে তেওঁ অহা কথা আমাৰ প্ৰায় মানে আমাৰ নিশ্চিত হৈছে আৰু ইয়াৰ পিছতে আমাৰ যোগেন মোহন বা আমাৰ স্থানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া উপস্থিত থকা আমাক কথা দিছে আৰু সামগ্ৰিকভাৱে আমাৰ যি ৰংপুৰ মেলা ঐতিহ্য ধৰি ৰখাৰ ক্ষেত্ৰত আমাৰ যি খেল ধেমালি আছে বিহুকে অতিকৈ জনগোষ্ঠীয় নৃত্যবিলাক সকলো আমাৰ লগত ইতিমধ্যে ইয়াত উপস্থিত হৈছে পৰ্যায়ক্ৰমে অলপ পিছতে আমি গোটেই আনুষ্ঠানিকভাৱে গোটেই আমাৰ অনুষ্ঠানটো অলপ পিছত চলি যাব হয় হয় আচলতে চাওক আমাৰ ঐতিহ্য যি ম'হ যুঁজ আছে সেই ম'হ যুঁজ আমাৰ উচ্চতম ন্যায়ালয় বন্ধ কৰাৰ পিছতে আমাৰ ম'হ যুঁজৰ যি গোৱালসকলে ইতিমধ্যে তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে ম'হ আনি ইয়াত প্ৰতিযোগিতা মানে ম'হ যুঁজ প্ৰতিযোগিতা আচলতে তেওঁলোকে কৰা নাই ম'হৰ যি স্বাস্থ্য পৰীক্ষা কৰি আমাৰ আচলতে কোনটোৰ বছৰৰ এই বছৰৰ কোনটো শ্ৰেষ্ঠতম আচলতে ম'হ হ'ব সেনেকুৱা ধৰণৰ এটা ম'হ যুঁজ নহয় আচলতে ম'হ প্ৰতিযোগিতা আমি ৰাখিছোঁ
আহিব এতিয়া ইতিমধ্যে আমাৰ লগত এতিয়ালৈ আমাৰ লগত যোগাযোগ কৰাৰ এতিয়ালৈকে প্ৰায় 9টা মহে এতিয়া আমাৰ পাছফালে ৰূপহী পথাৰত আহি উপস্থিত হৈছেহি অলপ পিছতে আজি আমাৰ পশু চিকিৎসালয়ৰ স্বাস্থ্য পৰীক্ষা কৰিব স্বাস্থ্য পৰীক্ষাৰ ডাক্তৰসকলে আমাক কোনটো মহ আচলতে শ্ৰেষ্ঠ হৈছে বা কেনেকুৱা ধুনীয়া হৈছে আমাৰ বিচাৰকসকলে তেওঁলোকে সেই বিচাৰ কৰি তেওঁলোকক আমাৰ ফালৰ পৰা স্বীকৃতি প্ৰদান কৰা হ'ব হয় এটা উল্লেখযোগ্য দিশ যদিও আচলতে মহ যুঁজ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আচলতে বাধা নিষেধ আৰোপ কৰিছে কিন্তু তাৰ পিছতো আচলতে ৰাইজৰ বিপুল দাবীত এই ধৰণে মহ যুঁজ বিশেষ প্ৰতিযোগিতা নহয় প্ৰদৰ্শনীমূলক এখন মহ যুঁজ অনুষ্ঠিত কৰাৰ হ'ব বুলি ইয়াত স্পষ্ট কৰিছে টাইহোম যুৱ পৰিষদৰ বিষয়ববীয়াসকলে ইয়াৰ উপৰিও ইয়াত বিহু হুঁচৰি পৰিৱেশন কৰিব ইয়াত বিভিন্ন জাতীয় জনগোষ্ঠীয় নৃত্য পৰিৱেশন কৰিব এই ৰংঘৰৰ বাকৰিত আৰু ইয়াৰ উপৰিও পৰম্পৰাগত খেল ধেমালি ইয়াত টেকেলি ভঙা ৰছী টনা এনেধৰণৰ বিভিন্ন প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰিব আপোনাৰ সৈতে পুনৰ সংযুক্ত হ'ম কাৰণ যিখিনি পৰম্পৰাগত খেল ধেমালি আছে সেয়াও অনুষ্ঠিত হ'ব তেওঁলোকে মহ যুঁজৰ কথাও কৈছে অৱশ্যে সেয়া তেওঁলোকে বেলেগ ধৰণে কৰাৰ কথাও কৈছে আৰু আটাইখিনি আমি জানিম আপোনাৰ সৈতে পৰৱৰ্তী সময়ত মৰাণৰ দিখাৰী গাঁৱত ভোগালীৰ উখল মাখল পৰিৱেশ সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চ মৰাণৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে মাঘী মেলা পৰম্পৰাগত খেল ধেমালিত অংশগ্ৰহণ কৰিছে কণ শিশুৰ পৰা ককা আইতাসকলেও মহিলাসকলৰ মাজত চকু বান্ধি হাঁহ ধৰা প্ৰতিযোগিতাই আনন্দৰ খোৰাক দিছে উল্লেখযোগ্য যে সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চ মৰাণৰ উদ্যোগত আয়োজিত এই মাঘী মেলাত পৰম্পৰাগত খেল ধেমালি গীত মাত নৃত্য প্ৰদৰ্শনৰ লগতে কেইবাগৰাকীও জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াসকলে উপস্থিত হৈ মুকলি সভা অনুষ্ঠিত কৰে ইয়াকে লৈ মৰাণৰ দিখাৰী গাঁৱৰ পথাৰত এতিয়া উখল মাখল পৰিৱেশ ৰিখেশ্বৰ বৰাৰ প্ৰতিবেদন আগবঢ়াম হয় ৰাজ্যজুৰি দেখা গৈছে ভোগালীৰ ব্যাপক উৎসাহ আৰু প্ৰান্তে প্ৰান্তে দেখা গৈছে ভোগালী উপলক্ষে খেল ধেমালি অনুষ্ঠিত কৰিছে আৰু এয়া হৈছে মৰাণৰ দিখাৰী গাঁৱৰ দৃশ্য দিখাৰী গাঁৱত পৰম্পৰাগত খেল ধেমালি অনুষ্ঠিত কৰিছে আৰু এয়া হাঁহ ধৰা প্ৰতিযোগিতা মহিলাসকলৰ মাজত চকু বান্ধি খেলুৱৈসকলে চকু বান্ধি মহিলাসকলে হাঁহ ধৰিবলৈ চেষ্টা কৰিছে ইয়াকে লৈ দেখা গৈছে গাঁওখনত ব্যাপক উৎসাহ আৰু কিছু সময় পূৰ্বে দেখা গৈছিল গাঁওখনত এই খেলপথাৰত দিখাৰীৰ যি খেলপথাৰত টেকেলি ভঙা প্ৰতিযোগিতা ৰছী টনা প্ৰতিযোগিতা আৰু কলগছত বগোৱা প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল আৰু তাকে লৈ দেখা গৈছে গাঁওখনৰ ৰাইজৰ মাজত ব্যাপক উৎসাহ আৰু নিশ্চয়কৈ এক আকৰ্ষণীয় খেল হাঁহ ধৰিবলৈ পৰা নাই ইতিমধ্যে 5গৰাকী খেলুৱৈয়ে হাঁহ ধৰিবলৈ চেষ্টা কৰিছে আৰু চকুত বান্ধি থোৱা পৰিলক্ষিত হৈছে আমি কথা পাতিম বহু লোক আছে উদ্যোক্তা সমিতি আছে আৰু যিহেতু কোৱাৰ প্ৰয়োজন যে দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে ভোগালী বিহু উপলক্ষে মাঘী মেলা আমি কথা পাতিম আৰু বহু লোক আছে অতিথি আছে আৰু কেনেধৰণৰ খেল উপভোগ কৰিছে কেনে লাগিছে হয় খুব ভাল লাগিছে এটা আনন্দময় পৰিৱেশ তাৰ বাবে মই আমাৰ 6 জনগোষ্ঠীৰ যি ঐক্যমঞ্চ এই ঐক্যমঞ্চক মই ধন্যবাদ জনাইছোঁ তেওঁলোকে যি ধৰণে এটা আমাৰ অসমীয়া জাতীয় জীৱনৰ লগত জড়িত হোৱা যি মাঘ বিহু এই মাঘ বিহুৰ উদ্দেশ্যে যি দুদিনীয়া কাৰ্যসূচী তেওঁলোকে এটা খুব সুন্দৰ এটা অনুষ্ঠান তেওঁলোকে হাতত লৈছে যাৰ বাবে তেওঁলোকে অসমীয়া জাতীয় জীৱনৰ লগত জড়িত হোৱা কৃষ্টি সংস্কৃতি সকলোখিনি ধৰি ৰখাৰ প্ৰয়াস কৰিছে ইতিমধ্যে তেওঁলোকে স্থাপন কৰা যি ভেলাঘৰ এই ভেলাঘৰতে অসমীয়া জাতীয় জীৱনৰ লগত জড়িত হোৱা যিমানবিলাক আমাৰ বস্তু আছে যিবিলাক আমাৰ কৃষিৰ লগত জড়িত হোৱা যিমানবোৰ তেওঁলোকৰ সঁজুলি আছে সকলোখিনি তেওঁলোকে ফুটাই তুলিছে তাৰ বাবে মই আমাৰ 6 জনগোষ্ঠীৰ ঐক্যমঞ্চ সকলোকে ধন্যবাদ জনাইছোঁ আৰু উদযাপন সমিতিৰ প্ৰতিজন বিষয়ববীয়াক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ জৰিয়তে মই সকলোলৈকে ভোগালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ জনাইছোঁ নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে 6 জনগোষ্ঠীয় সন্মিলিত ঐক্যমঞ্চৰ উদ্যোগত মাঘী মেলা অনুষ্ঠিত কৰিছে দুদিনীয়াকৈ আৰু উদ্যোক্তা সমিতি আছে কি ক'ব বিচাৰিব ব্যাপক উখল মাখল পৰিৱেশ আপোনালোকৰ বিহু হয় সন্মিলিত জনগোষ্ঠীয় ঐক্যমঞ্চ মৰাণৰ উদ্যোগত আৰু দিখাৰী বাকী ৰাইজ আৰু মৰাণবাসী ৰাইজৰ সহযোগত আমি দুদিনীয়া বৈনাদিক কাৰ্যসূচীৰে আমি সাংস্কৃতিক সমাৰোহ আজি দিখাৰী মুকলি পথাৰত আমি আয়োজন কৰিছোঁ গতিকে আমাৰ প্ৰথম দিনা যি কাৰ্যসূচী আমাৰ বিভিন্ন খেল ধেমালিলৈ আমাৰ মহিলা পুৰুষসকল আমি খেল আয়োজন কৰিছোঁ আৰু অহা কাইলৈ আমাৰ চিত্ৰাংকনৰ লগতে বিভিন্ন আমাৰ অনুষ্ঠানসমূহ আছে লাগে গধূলি আমাৰ মুকলি সভাৰ লগতে আমাৰ সাংস্কৃতিক সন্ধ্যা অনুষ্ঠান আছে সাংস্কৃতিক সন্ধ্যাত বিশেষ এখন আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলমণি ডাঙৰীয়া আহিব গতিকে আমাৰ
সন্মিলন জনগোষ্ঠী ঐক্যমঞ্চ তথা দীঘাৰী ৰাইজৰ আমাৰ ভোগালী বিহু হৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে ভোগালী বিহু উপলক্ষে মেজি বনোৱা অথবা মেজি দাহ কাৰ্যসূচী অথবা ভেলাঘৰ বনোৱা এই সকলো সম্পন্ন কৰিছে এতিয়া সন্মিলিত জনগোষ্ঠী ঐক্যমঞ্চই। আৰু এই সন্মিলিত জনগোষ্ঠী ঐক্যমঞ্চই এইবাৰ দুনীয়া কাৰ্যসূচীয়ে এইবাৰ মাঘী মেলা অনুষ্ঠিত কৰিছে। আৰু মাঘী মেলাৰ এটা অংশ এয়া হাঁহ ধৰা প্ৰতিযোগিতা। চকু বান্ধি মহিলাসকলক এই খেল খেলিবলৈ দিয়া হয়। আৰু এই খেলত দেখা গৈছে ব্যাপক উৎসাহ আৰু নিশ্চয়কৈ পৰম্পৰাগত এই খেল ধেমালিয়ে সকলোকে আকৰ্ষিত কৰে। আৰু আজিও তেনে ব্যক্তিক্ৰম হোৱা নাই। আৰু দেখা গৈছে যে মৰাণৰ দীঘাৰী গাঁৱৰ এই পথাৰত এতিয়া ভোগালী বিহুৰ ব্যাপক উখল মাখল পৰিৱেশ। কাইলৈৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জাগিৰোডৰ জোনবিল পাৰত অনুষ্ঠিত হ'ব ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা। বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ। ইতিহাস প্ৰসিদ্ধ এই জোনবিল মেলাৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে মেলা পৰিচালনা সমিতিয়ে। পাহাৰত উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ কাৰ্বি আংলং আৰু মেঘালয়ৰ শতাধিক গাঁৱৰ পৰা মেলালৈ আহিব পাহাৰৰ মামা মামী। সমান্তৰালকৈ জোনবিলত চলিব কুকুৰা যুঁজ আৰু সমূহীয়া মৎস্য চিকাৰ পৰ্ব। মেলাৰ প্ৰথম দিনাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি মধ্য অসমৰ 22 গৰাকীকৈ তিৱা ৰজাক ৰাজভাত্তা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গোভা দেওৰজাৰ অৰমবিলত সমূহীয়া মাছ ধৰা পৰ্ব আৰু ৰজাৰ বা বিষয়াই প্ৰতীকী ৰূপত কৰ সংগ্ৰহৰ পিছতে সামৰণি পৰিব পাহাৰ ভৈয়ামৰ সমন্বয়ৰ সেতু হিচাপে পৰিচিত জোনবিল মেলাৰ। অজয় পালৰ প্ৰতিবেদন আগবঢ়াম। হয়, কাইলৈৰ পৰা অৰ্থাৎ 16 জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জাগিৰোডৰ জোনবিল পাৰত অনুষ্ঠিত হ'ব ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা। আৰু জোনবিল মেলাৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পন্ন হৈছে। আৰু জোনবিল মেলাৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব আৰু দ্বিতীয় দিনা অনুষ্ঠিত হ'ব যি পাহাৰ ভৈয়ামৰ যি সম্প্ৰীতিৰ বিনিময় প্ৰথা আৰু পাহাৰৰ পৰা যিসকল মামা মামী তেওঁলোক নামি আহিব তেওঁলোকৰ কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ এই মেলাথলীত। আৰু ভৈয়ামৰ লোকসকলৰ সৈতে চিৰা পিঠা সান্দহ আদি বিভিন্ন যি সামগ্ৰী সেই সামগ্ৰী তেওঁলোকে বিনিময় কৰিব। আৰু তাৰ পিছতে অনুষ্ঠিত হ'ব গোভা দেওৰজাৰ ৰাজ দৰবাৰ। আৰু এনেধৰণে বিভিন্ন তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনবিল মেলাৰ ইতিমধ্যে আয়োজন কৰা হৈছে আৰু প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে। মেলা পৰিচালনা সমিতিৰ সম্পাদকগৰাকী আছে, আমি তেওঁৰ পৰা আৰু সবিশেষ জানিব বিচাৰিম। কালিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনবিল মেলা কেনেধৰণৰ আয়োজন? হয়, কালিৰে পৰা আমাৰ তিনিদিনীয়া কাৰ্যসূচীৰে পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হ'ব। আৰু প্ৰথম দিনাখন আপোনাৰ ইতিমধ্যে দেশাল শিৱথানত মাংগলিক পৰ্ব হ'বই আৰু পতাকা উত্তোলন হ'ব। আৰু পতাকা উত্তোলন কাৰ্যসূচীটো আমি বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাইছোঁ। আৰু সেইদিনাখন আমাৰ কি কয় অপেনিং চেৰিমনি। এইবাৰ আমাৰ সৌভাগ্যৰ কথা, অপেনিং চেৰিমনিতে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ ইয়াত উপস্থিত হ'ব। গতিকে আমি তেখেতৰ পৰা যথেষ্ট আশা কৰোঁ, অসমৰ ৰাইজেও আশা কৰে আৰু পজিটিভ ব্যক্তি। গতিকে আমি সেইদিনাখনে তেখেতে উপস্থিত থাকিব। মধ্য অসমৰ 22 গৰাকী তিৱা ৰজাও উপস্থিত থাকিব। তেখেতে তাত ৰাজভাত্তা প্ৰদান কৰিব। ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যোৱা সময়ত আমি লগ কৰি পেলাই মানে ইতিমধ্যে দিয়াৰ সিদ্ধান্তটো হৈ গৈছে। আৰু লগতে ৰাতি সাংস্কৃতিক অনুষ্ঠান হ'ব। আৰু সেইদিনাখনে আমাৰ কি কয় স্মৃতি গ্ৰন্থখন উন্মোচন কৰা হ'ব। আৰু পিছদিনাখন আমাৰ বিনিময় প্ৰথা সম্পাদিত হ'ব ৰাতিপুৱা 5 বজাৰ পৰা 8 বজালৈকে। আৰু এইখন মানে কি কয় পাহাৰৰ লোকসকল ইতিমধ্যে কাৰ্বি আংলঙৰ পৰা 61খন গাঁও আহিব আৰু মেঘালয়ৰ পৰা 20ৰ পৰা 25-30খনমান গাঁও নামি আহিব। ইতিমধ্যে আমাৰ পৰম্পৰা যিটো যোগাযোগ ব্যৱস্থা সেইটো আমাৰ সম্পূৰ্ণ হৈ গৈছে। আৰু জোনবিলত মাছ মাৰিব, এনেধৰণে আমাৰ পৰম্পৰা কাৰ্যসূচী সকলো ফালৰ পৰা আমাৰ ইতিমধ্যে প্ৰস্তুতি প্ৰায় শেষ। এতিয়া আমি ৰাইজক আদৰিবলৈ সাজু হৈছোঁ, আমাৰ অতিথিসকল ৰাইজলৈ সাজু হৈছোঁ। বিভিন্ন পক্ষৰ পৰা সকলোৱে আমাক সহায় সহযোগিতা কৰিছে আৰু সম্পূৰ্ণ হ'বহি আমাৰ। আৰু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতি। যেতিয়া আহ ভাই পিণ্টু TMT দেখাচোন ভাই। কোনটো কোনোবা এটা দেখুৱাচোন।